ফ'ৰ্চ গঠন কৰিছে 2 লাখ চৰকাৰী চাকৰিৰ বাবে এটা নতুনকৈ ফ'ৰ্চ গঠন কৰিছে 2 লাখ চৰকাৰী চাকৰিৰ বাবে আৰু সেই 2 লাখ চৰকাৰী চাকৰিৰ দায়িত্ব সেই ফ'ৰ্চটোৱে ল'ব কোট কিমান ভ্যাকেন্সি দিব কোট কিমান উলিয়াব কোনটো ডেটত উলিয়াব কোনটো ডেটত ইন্টাৰভিউ পাতিব কেতিয়া এপইন্টমেন্ট দিব গোটেইখিনি সেই ফ'ৰ্চটোৱে দায়িত্ব ল'ব বা দায়িত্ব দিছে নতুনকৈ গঠন কৰিছে যোৱাকালি মুখ্যমন্ত্ৰী মহোদয় ঘোষণা কৰিছে আৰু কেবিনেটতো বৰ্তমান আজি এই 2 লাখ চৰকাৰী চাকৰিৰ কথা সিদ্ধান্ত লৈছে অসম এই বৰ্তমানে বিজেপি চৰকাৰখন অহাৰ পাছতে প্ৰথম দিনা শপত গ্ৰহণ কৰিলে সেকেন্ড দিনাখনে দ্বিতীয় দিনাখনে মানে 2 লাখ চৰকাৰী চাকৰিৰ কথা ঘোষণা কৰিলে গতিকে এইটো এটা বহুত গৌৰৱৰ বিষয় আৰু আজি তাৰিখত কেবিনেটত সিদ্ধান্ত হৈ গল যে 2 লাখ চৰকাৰী চাকৰি দিয়া হ'ব আৰু তাৰ বাবে এটা ফ'ৰ্চ গঠন কৰিছে নতুনকৈ আৰু এই 2 লাখ চৰকাৰী চাকৰিৰ ভিতৰত কেনেকুৱা ধৰণৰ পোষ্টসমূহ থাকিব পাৰে আজি বহুদিন বুলি ক'লে হয়তো ভুল নহব কিছুদিন আৰু মানে তেওঁ কৈছিল মানে ইলেকশ্যনৰ আগত আৰু কেইটামান দিন আগত 25000 পুলিশ কামাণ্ডৰ পোষ্ট ওলাব তাৰে নতুনকৈ এটা কামাণ্ডো ব্যাটালিয়ন গঠন কৰিব আৰু পুলিশৰ ডিপাৰ্টমেন্ট বুলি ক'লে জানাই পুলিশৰ এটা ডাঙৰ ডিপাৰ্টমেন্ট হয় গেট কৰি থাকিব এসআই থাকিব বহুখিনি পোষ্ট আৰু এপিআৰ পৰা আদি কৰি ফায়াৰ ইমাৰ্জেন্সি গোটেইখিনি পোষ্ট টোটাল ক্যালকুলেট কৰি 25000 পোষ্ট আহিব এই 2 লাখ চৰকাৰী চাকৰিৰ ভিতৰত আৰু তেওঁ ঘোষণা কৰিছিল যে 75000 শিক্ষকৰ বাবে নতুন ভ্যাকেন্সি মুকলি কৰি দিব গতিকে 75000 শিক্ষকৰ 25000 পুলিশ কামাণ্ডো 1 লাখ হল আৰু বাকি 1 লাখ থাকিল কি এতিয়া 1 লাখৰ হয়তো এডিআৰই ডাইৰেক্ট 1 লাখ এডিআৰই গেট ফৰ গেট তেনেকে উলিয়াই নিদিয়ে এডিআৰই থাকিব 1 লাখৰ ভিতৰত বাকি ডিএমই থাকিব এনেকুৱা ধৰণৰ বহুখিনি পোষ্ট আৰু উলিয়াই দিব এপিএসসি থাকিব বহুখিনি পোষ্ট মিলাই কৰি মানে টোটাল 1 লাখ আৰু বাকি 75000 শিক্ষকৰ 25000 পুলিশ কামাণ্ডো এনেকুৱা ধৰণৰ কথা তোমালোকে গম পাবৰ মুঠতে জুনৰ ফাৰ্ষ্ট উইক মানৰ পৰা ইন্টাৰভিউ এ টু জেড আপডেট পাই থাকিবা গতিকে এনেকুৱা ধৰণৰ নিউ আপডেট পাই থাকিবলৈ হলে ভিডিওবোৰ চাই থাকিবা ফলো কৰিবা শেয়াৰ কৰিবা খুব বেছি শেয়াৰ কৰিবা আৰু ফলো সাবস্ক্ৰাইব কৰিবা এনেকুৱা ধৰণৰ নতুন আপডেটবোৰ পাই থাকিবা আৰু যদি ইমানখিনি কথা আছিল ধন্যবাদ যে নতুনকৈ 2 লাখ চাকৰিৰ ভিতৰত এনেকুৱা ধৰণৰ কি পোষ্টসমূহ আহিব পাৰে এনেকুৱা ধৰণৰ পোষ্টসমূহ আহিব জুনৰ ফাৰ্ষ্ট উইক মানৰ পৰা তোমালোকে আপডেট পাই যাবা কাৰণ কিয় জুনৰ ফাৰ্ষ্ট উইক মানৰ পৰা মুখ্যমন্ত্ৰী মহোদয় মিটিং কৰা আৰম্ভ কৰিব আৰু তাত বহুত ক্যান্ডিডেটে বিভিন্ন ধৰণৰ কথা সুধিব ইন্টাৰভিউ লৈ সুধিব তেতিয়া তোমালোকে আপডেটবোৰ পাই থাকিবা গতিকে ভিডিওটো ইমানখিনি কথা আছিল ধন্যবাদ খুব বেছি শেয়াৰ কৰা